পাহাড়ি ভয়ামে ডক্টর বেজবৰুৱাটোৰ সুনামি ছবিখন চাবলৈ হিলদল ভাঙি আহিছে সকলো বহু ছবিগৃহত টিকট নাপায় নিৰাশ মনেৰে উভতিছে দৰ্শক কোনো ছবিগৃহত দৰ্শনী বঢ়াবলৈ বাধ্য হৈছে ছবিগৃহৰ মালিকে কিন্তু এনে উৎসাহজনক পৰিৱেশৰ মাজতে গাঁৱে ভূঞে ছবিখন চোৱাৰ পৰা বঞ্চিত হৈছে একাংশ দৰ্শক গাঁওসমূহত পৰ্যাপ্ত হাৰত নাই ছবিগৃহৰ ব্যৱস্থা কেৱল গাঁৱেই নহয় চহৰ অঞ্চলতো ছবিগৃহৰ অভাৱ অসমৰ মাত্ৰ ৪৭টা ছবিগৃহহে সম্প্ৰতি কাৰ্যক্ষম ৮৭ বছৰীয়া অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাসত অসমবাসীয়ে উপহাৰ পালে বহুকেইখন জাউতিযুগীয়া ছবি অনাকাংক্ষিত পৰিস্থিতিৰ বাবে মাজতে ছবি জগত থমকিবলগীয়া হৈছিল যদিও শেহতীয়াকৈ অসমীয়া ছবিয়ে পুনৰ ৰাইজক ছবিগৃহলৈ অহাৰ বাবে আকৰ্ষিত কৰিছে কি হ'ল মনত পৰা নাই Come on How can you forget all these This is nothing but karma I feel so helpless and there is no escape route কিন্তু পৰিতাপৰ বিষয় ছবিগৃহৰ অভাৱত বহু জিলাতে বহু লোকে অসমীয়া ছবিৰ আমেজ লোৱাৰ পৰা বিৰত থাকিবলগীয়া হৈছে অসমৰ কোন স্থানত ছবিগৃহৰ অভাৱ কোন স্থানত বন্ধ হ'ল ছবিগৃহ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক শিৱানু বৰাই চলাইছিল এক সৰজমিন তদন্ত সেই অনুসন্ধানত পোহৰলৈ আহিল এটা মই যদি কিছুমান নাম ক'বলৈ লওঁ এতিয়া ঢলাশদিয়া মাজুলী ধেমাজি উত্তৰ গুৱাহাটী এতিয়া ধেমাজিত যিটো লিলি বুলি এটা হল আছিল সেইটো ভাঙি চিঙি উৱলি গৈছে কামপুৰত এটা হল নাই কামপুৰত ৰাজকমল বুলি এটা থিয়েটাৰ ছবিঘৰ আছিলে সেইটো বন্ধ হৈ গৈছে ঢেকীয়াজুলিত এতিয়া বৰ্তমান হল নাই গহপুৰত য'ত নেকি অসমীয়া ছবি ভোলাগুৰি য'ত নিৰ্মাণস্থলী আছিল অসমীয়া প্ৰথমখন ছবি জয়মতী সেই নিৰ্মাণস্থলী ভোলাগুৰিত তাৰমানে গহপুৰত এটা ছবিঘৰ নাই ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কিবা হ'ব পাৰে নেকি আটাইতকৈ ডাঙৰ কথা নলবাৰীৰ দৰে এখন সাংস্কৃতিক জিলা নলবাৰী গোটেই জিলাখনত নলবাৰী চহৰতেই নহয় নলবাৰী গোটেই জিলাখনত এটাও ছবিঘৰ নাই টিহুত এটাও ছবিঘৰ নাই জখলাবন্ধাত নাই চতিয়াত নাই টিয়কত নাই বিজনীত নাই শিৱসাগৰ বা কিছু নেতিদূৰত আছে ভাস্কৰ বুলি এটা ছবিঘৰ কিন্তু শিৱসাগৰ চহৰখনত নাই ধমধমাত নাই বোকাখাটত নাই সৰ্থেবাৰীত নাই বাঁহেটা চাৰিআলিত নাই দেৰগাঁৱত নাই নাহৰকটীয়াত নাই জামুগুৰিহাটত নাই নামৰূপত নাই তিতাবৰত নাই কৈখত নাই তালাপত নাই মাকুমত নাই টেঙাখাট টিংখাং ৰাজগড় সৰভোগ মাটিয়া গোৱালপাৰাৰ পশ্চিম নলবাৰী চামতা গুৰেশ্বৰ তামোলপুৰ ঢকুৱাখনা নগৰবেৰা ধূপধৰা বকু বিজয়নগৰ ছয়গাঁও মিৰ্জা আমগুৰি হোজাই জিলাৰ লংকা সৰুপথাৰ বৰপথাৰ চিপাঝাৰ বোকাজান বৰপেটা চহৰৰ আগতে দুটা ছবিঘৰ আছিল এতিয়া ইণ্ডোপুৰী ছবিঘৰটো একমাত্ৰ চলি আছে মেনকা ছবিঘৰটো খোলাৰ ব্যৱস্থা হ'ব লাগে বুলিও কালি জনাইছে বহুতে নাৰায়ণপুৰত নাই বৰমাত নাই ৰহাত নাই মৰিয়নীত নাই ধুবুৰী জিলাৰ চাপৰত নাই লগতে চৰকাৰলৈ আহ্বান এই ভাল ছবিবোৰ চোৱা দৰ্শকসকল গাঁৱে চহৰে থাকে সেই দৰ্শকসকলক আনিব পাৰিব লাগিব তেওঁলোকক এখন মঞ্চ দিব লাগিব মঞ্চখন হ'ব কি এই সৰু ছবিঘৰবোৰ চৰকাৰে ছবিগৃহ নিৰ্মাণ প্ৰসংগত গুৰুত্ব আৰোপ কৰক নহলে ছবিগৃহ নিৰ্মাণ কৰিবলৈ থলুৱা উদ্যোগীক উৎসাহিত কৰক চৰকাৰলৈ এই আহ্বান চলচ্চিত্ৰ প্ৰযোজক ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ লগতে চলচ্চিত্ৰ পৰিচালক মানস বৰুৱাৰ এতিয়া এটা বৃহৎ পৰিসৰত আমাৰ হলবোৰৰ অভাৱ তুমি যদি চোৱা নগাঁৱৰ পৰা গুৱাহাটীৰ পৰা জাগিৰোডৰ হলটো যিহেতু বন্ধ হৈ গ'ল গুৱাহাটীৰ পৰা নগাঁৱলৈকে এই গোটেই অঞ্চলটোত এটা হল নাই তাৰ নগাঁৱৰ পৰা তোমাৰ যোৰহাটলৈকে এই গোটেই মানে সেই 100 কিলোমিটাৰ একেবাৰে একো নাই চৰকাৰে এইটো কথা কয় যে তেওঁলোকে নিজৰ ফালৰ পৰা হল নিৰ্মাণ কৰাতকৈ কোনোবা যদি এণ্টাৰপ্ৰেনাৰ আহিব বিচাৰে তেওঁলোকে আহিব পাৰে গতিকে তেওঁলোকক সেইখিনি সুবিধা আগবঢ়াই দিয়া হ'ব আৰু প্ৰতি বছৰে যদি চৰকাৰে অন্ততঃ 20টা হলৰ কামো হাতত লয় তেতিয়াহ'লেও আমাৰ একো নোহোৱাতকৈ বহুখিনি ভাল হ'ব আমাৰ আচলতে 100তকৈ অধিক হল এতিয়া থাকিবই লাগিছিল মই ভাবোঁ চৰকাৰে যদি অকণমান আমাক এই লোকেল এণ্টাৰপ্ৰেনাৰবোৰক অলপ সাহস দি দিয়ে তেতিয়াহ'লে জেগাই নিজে হল বনি যাব সঞ্জীৱ নাৰায়ণ AM টেলিভিশ্যনৰ স্বত্বাধিকাৰ তেওঁ নিজেই কৈছে যে তেওঁ নিজে বহুত জেগাত কৰিব আগ্ৰহী কৰিবলৈ খালি সেই চৰকাৰে অকণমান যদি এটা পিঠিত এটা যে কয় যে ঠিক আছে বনোৱা এইখিনি দিওঁ তেতিয়াহ'লে জেগাই হল বনোৱা মানুহ আহি যাব বহু চৰকাৰ আহিল বহু চৰকাৰ গ'ল কিন্তু অসমৰ পৰ্যাপ্ত হাৰত চলচ্চিত্ৰ গৃহ নিৰ্মাণ কৰা প্ৰসংগটো কোনো চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাত ক্ষুব্ধ একাংশ পৰিচালক অভিনয় শিল্পী ছবি জগতৰ লগত জড়িত ব্যক্তি মানুহ যিখিনি মানে
ইচ্ছা কৰি আছে সেই মানুহখিনিয়ে কিবা এটা কৰিবলৈ চৰকাৰৰ যিটো মানে উৎসাহ বা সঁহাৰি লাগে সেই সঁহাৰিটো পালে আমাৰ মানুহখিনি সেই কামটো কৰিবলৈ সহজ হ'ব। এটা ৰিকুৱেষ্ট কৰিব খোজো আমাৰ গভৰ্ণমেণ্টকো সোধো আৰু যিসকল প্ৰাইভেট বিজনেছমেন হয় তেওঁলোককো সোধো যে এতিয়া আমাৰ ভাল দিন আহিছে, প্লিজ আপোনালোকে ইনিচিয়েটিভ লওক যাতে মিনি হল ছিংগল স্ক্ৰীণ হলছ খোলে বিভিন্ন জেগাত যাতে মানুহ ওলাই আহিব পাৰে। এই মিনি চিত্ৰগৃহৰ কাৰণে মই চৰকাৰকো বাৰম্বাৰ অনুৰোধ কৰিছোঁ আৰু সংশ্লিষ্ট মই বেচৰকাৰী সংগঠনক মানে মানুহসকল যিসকল কেপেবল মানুহ যিসকলৰ তেওঁলোকে ভাবে যে তেওঁলোকে কৰিব পৰা মানুহ আছে তেওঁলোক আগবাঢ়ি আহক আৰু এই ক্ষেত্ৰত চৰকাৰৰ মই অনুৰোধ কৰিছোঁ যে যদি তেনেকুৱা কোনোবা ব্যক্তি আহে আপোনালোকে অকণমান তেখেতসকলক সহায় সহযোগ কৰক। ছবিগৃহ নিৰ্মাণ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আহ্বান ডক্টৰ সঞ্জীৱ নাৰায়ণৰ। কৰিব লাগিব, ইয়াত চৰকাৰৰ ভূমিকা থাকিবই নিশ্চয়, চৰকাৰৰ ভূমিকা আছে। মাননীয় মুখ্যমন্ত্ৰীয়ে আগতেও কৈছিলে যে চিনেমা হল এই 5-10খন 2খন 4খন এনেকৈ বনাই লাভ নাই, বনালে 100খন বনাব লাগিব একেলগে। কিন্তু কিমান গুৰুত্ব সহকাৰে ছবিগৃহ নিৰ্মাণ প্ৰসংগটো গ্ৰহণ কৰিছে বৰ্তমানৰ চৰকাৰে? অসমত ছবিগৃহ নিৰ্মাণ প্ৰসংগত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ মন্তব্য। আৰু চিনেমা হলৰ যিটো কথা কৈছে তাৰ কাৰণেও আমি চিন্তা কৰিম আমাৰ যদি উদ্যোগীসকল আগবাঢ়ি আহে, কাৰণ চিনেমা হলটো চৰকাৰে খুলিব নোৱাৰে, গতিকে আমাৰ উদ্যোগীসকল যদি আগবাঢ়ে তেওঁলোকক বিভিন্ন ধৰণে উৎসাহিত কৰিবৰ কাৰণে ফিনেন্সিয়েলি বিভিন্ন ধৰণৰ ইনচেণ্টিভ বা বিভিন্ন সহযোগিতা আগবঢ়াবৰ কাৰণে আমাৰ এই পলিচিত থাকিব। অসমীয়া ছবি জগতত জোৱাৰ ভাটা সৃষ্টি কৰা ডক্টৰ বেজবৰুৱাটোৰ প্ৰতি ৰাইজৰ অকুণ্ঠ মৰমে পুনৰবাৰ ছবিগৃহৰ চাহিদাৰ বিষয়টো প্ৰাসংগিক কৰি তুলিছে। ভিডিঅ' জাৰ্নেলিষ্ট বিজয়াৰ সহযোগত পল্লৱী বৰা, অমৰ তথা বিকাশ অধিকাৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।